নমস্কাৰ। আজি 1 জানুৱাৰী 2026 বৰ্ষৰ আৰু আজিৰ পৰা আৰম্ভ হৈছে আমাৰ ইংৰাজী নৱবৰ্ষ। আৰু এই নৱবৰ্ষৰ আজি শুভ মুহূৰ্তত মই সকলো শুভাকাংক্ষী, মোৰ অনুৰাগী, নতুন বছৰৰ শুভেচ্ছা আৰু শুভকামনা জনাইছোঁ। সকলোৰে 2026 বৰ্ষটো মংগলময় হওক তাকে কামনা কৰিছোঁ। আৰু মই আজি এই 2026 বৰ্ষৰ প্ৰথমটো কণ্টেণ্ট দিবলৈ আগবাঢ়িছোঁ। আৰু এই কণ্টেণ্টটো মই কেইবাটাও ভাগত ভাগ কৰিছোঁ আৰু প্ৰত্যেকটো ভাগতে আপোনাৰ 12টা লগ্ন আৰু 12টা ৰাশি 2026 বৰ্ষটো কেনেদৰে যাব সেই বিষয়ে আপোনালোকক অলপ জ্ঞান আৰু আভাস দিম বুলি ভাবিছোঁ। আৰু সেইদৰে আপোনালোকে নিজৰ লগ্ন আৰু ৰাশিটো মিলাই চাব বুলি আশা ৰাখিলোঁ। মই লগ্নৰ আৰু ৰাশি দুইটা যদি একেই হয়, যেনে মই উদাহৰণ হিচাপে আপোনালোকক যদি মেঘ লগ্ন আৰু মেঘ ৰাশিৰ কথা কওঁ বৰ্তমান, তেনেহ'লে আপোনালোকৰ যদি মেঘ লগ্ন আৰু মেঘ ৰাশি হয়, তেনেহ'লে আপোনালোকৰ ভিডিঅ'টো সম্পূৰ্ণভাৱে বছৰটোৰ কাৰণে ফলিয়াব বুলি আশা ৰাখিলোঁ। আৰু মেঘ লগ্ন হয় আৰু বেলেগ ৰাশি যদি হয়, তেতিয়াহ'লে আপোনালোকে লগ্নৰ পৰাই চাব, তাকে মই কামনা কৰিছোঁ। আৰু মই পোনপ্ৰথমে মেঘ লগ্ন আৰু মেঘ ৰাশিৰ কথা কৈছোঁ। আপোনালোকে লগ্নৰ পৰা অলপ মিলাই চাব, বাকী ৰাশিটো যদিও নিমিলে তেনেহ'লে ৰাশিটো পিছত আকৌ লগ্ন আহিব নহয়, সেই ৰাশিটোৰ সেই তাৰ পৰা চাই ল'ব। যেনেকৈ মেঘ লগ্ন আৰু কাৰোবাৰ বোলে সিংহ ৰাশি, তেতিয়াহ'লে আপোনালোকৰ যিদিনাখন মই সিংহ লগ্নৰ কথা ক'ম, তেতিয়াহ'লে সিংহ ৰাশিখিনিয়ে প্ৰথমতে মিলাই ল'ব। আৰু দুইটা যদি একেই হয়, সিংহ লগ্ন সিংহ ৰাশি, তেনেহ'লেতো সেইটো আপোনালোকৰ বছৰটো প্ৰায় অলপমান 60-70% তেনেকৈ মিলি যাব। আৰু যুগৰ ওপৰতো কথা, আৰু আপোনালোকৰ কুণ্ডলী অধ্যয়নো কৰাব লাগিব। মই এইটো এটা থুলমূল আভাস দিব বিচাৰিছোঁ, কিন্তু তথাপিও আকৌ মই প্ৰতিমাহে নতুন নতুন যেতিয়া গ্ৰহৰ ট্ৰেনজিট হ'ব, তেতিয়া সেইবোৰ পুনৰ নতুন নতুন কণ্টেণ্ট দি থাকিম। মেঘ লগ্ন আৰু মেঘ ৰাশিৰ বাবে বছৰটোৰ 13 জানুৱাৰীৰ পৰা মই 23 ফেব্ৰুৱাৰীলৈ মই কিছুমান ডেট দি দিম। সেই ডেটবোৰ আপোনালোকে নোট কৰি ল'ব নিজৰ নিজৰ লগ্নটো চাই। মেঘ লগ্ন বা মেঘ ৰাশিৰ জাতক জাতিকাৰ 13 জানুৱাৰীৰ পৰা 23 ফেব্ৰুৱাৰীলৈ এটা ৰাজযোগ হ'ব। এই ৰাজযোগত চাকৰি হ'ব, বহুতৰ ভাগ্য উন্নতি হ'ব, কৰ্মক্ষেত্ৰত শুভ হ'ব, পদোন্নতি হ'ব, মাটি বাৰী কাম কৰিব পাৰিব, মাটি বাৰী ল'ব পাৰিব, সম্পত্তি ল'ব পাৰিব। ঠিক সেইদৰে পুলিচ, সেনাবাহিনী, খেলুৱৈসকলত যিসকল আছে এইবোৰ বিভাগত, সেইবোৰ সকলৰ শুভ হয়। গৃহ বিভাগত কৰা সকলৰ শুভ। ৰাজযোগত কি হয়? ধন আহে, অৰ্থনীতি আহে, প্ৰেম হয়, বিবাহ হ'ব, বিবাহৰ যোগাযোগ হ'ব, এনেকুৱা ধৰণৰ যাত্ৰা হ'ব, সকলোখিনি মংগলময় হ'ব। এইটোক ৰাজযোগ বুলি কৈছোঁ। ঠিক সেইদৰে আপোনালোকে তাৰিখবোৰ নোট কৰি ল'ব। 14 এপ্ৰিলৰ পৰা 15 মে' 2026 এইটো সময়তো এটা ভাল যোগ পাব। চৰকাৰী চাকৰি, চৰকাৰৰ লগত জড়িত হোৱাসকলৰ খুব শুভ সময়। শিক্ষা ক্ষেত্ৰত বহুত ভাল। আৰু যিসকল ধন টকা পইচা আহিব, ব্যৱসায় বাণিজ্যৰ বাবেও ভাল। আৰু যিসকল বিবাহিত, তেওঁলোকৰ পুত্ৰ বা কন্যা আছে, তেওঁলোকৰ পৰা মান সন্মান পাব। পুত্ৰ কন্যাই শিক্ষাৰ ক্ষেত্ৰতো শুভ হ'ব। পুত্ৰ কন্যাৰ লগত ভাল সম্বন্ধ সম্পৰ্ক হ'ব। সেইদৰে 11 মে'ৰ পৰা 20 জুন আপোনালোকে ডেটবোৰ মিলাই ল'ব বা নোট কৰি ৰাখিব। 11 মে'ৰ পৰা 20 জুন এইখিনি আপোনালোকৰ আৰু এটা ৰাজযোগ আহিব। এইটো ৰাজযোগ হ'ব। ইয়াত কি হ'ব? আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত, কৰ্ম ব্যৱসায়ত উন্নতি হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হ'ব। কৰ্ম ব্যৱসায়ত আপোনালোকৰ ৰাজযোগ, আৰু চাকৰি, ব্যৱসায় বাণিজ্য, শিক্ষা, মন হৈ থাকিব, আপোনালোকৰ প্ৰসন্ন হৈ থাকিব, এলাহ ভাৱটো নাথাকিব। এইটো এটা ৰাজযোগ। এইটো 11 মে'ৰ পৰা 20 জুন এইটো ৰাজযোগ। আৰু খালি মন অস্থিৰ হ'ব, আৰু খঙে কিন্তু আমনি কৰিব। তৰ্ক বিতৰ্কৰ পৰা আঁতৰি থাকিব এই সময়খিনি। তাৰপিছত মই 1 জুনৰ পৰা 31 অক্টোবৰৰ কথা কৈছোঁ। এইটো আপোনালোকৰ সম্পত্তিৰ যুগ, যান বাহনৰ পুনৰ যুগ এটা চলিব, ঘৰ নিৰ্মাণৰ যুগ,
প্ৰয়োজনীয় ডকুমেণ্ট আপোনালোকে এইখিনি সময়ত কৰ্ম কৰিব। প্ৰয়োজনীয় ডকুমেণ্ট যাতে নথি পত্ৰ ভালদৰে থাকে সেই সময়খিনি আপোনালোকে সাৱধান হ'ব। এইটো 1 জুনৰ পৰা মই 31 অক্টোবৰৰ কথা ক'লোঁ। কৰ্মক্ষেত্ৰত ভাল, আপোনালোকৰ যাত্ৰা হ'ব পাৰে, ধাৰ্মিক যাত্ৰা হ'ব পাৰে। ঠিক ভাল সময়তো মানুহৰ খৰচ এটা হ'ব পাৰে এইখিনি সময়ত। আয়ু বৃদ্ধিৰ যুগ এইখিনি সময়ত। তাৰপিছত আপোনালোকক মই আৰু এটা কৈছোঁ 17 আগষ্টৰ পৰা 17 ছেপ্টেম্বৰ। আপোনালোকে তাৰিখবোৰ নোট কৰি ৰাখিব। শিক্ষাত হ'ব, পুনৰ আপোনালোকৰ প্ৰেমৰ যুগ হ'ব পাৰে, প্ৰেম হ'ব পাৰে, উচ্চ শিক্ষিত যুৱক যুৱতীৰ সৈতে সম্বন্ধ হ'ব পাৰে, প্ৰেম হ'ব পাৰে। আকৌ সন্তান থকাসকলৰ যিসকল সন্তান আছে তেওঁলোক বিবাহিত দম্পতীৰ যুগ, আপোনালোকৰ সন্তানৰ পৰা মান সন্মানৰ যুগ। কিন্তু এই সময়খিনিত ভাল যুগৰ মাজতো কিন্তু পেটৰ ৰোগ, পেটৰ অস্ত্ৰোপচাৰ, হৃদয় ৰোগ, হৃদয় অস্ত্ৰোপচাৰ, গৰ্ভৱতী মহিলাসকলৰ অলপ সাৱধান হোৱাৰ যুগ। কিন্তু এই ভাল যুগৰ সময়টো 17 আগষ্টৰ পৰা 17 ছেপ্টেম্বৰ। সন্তান থকাসকলৰ সন্তানৰ স্বাস্থ্যৰ ওপৰত অলপ গুৰুত্ব দিব। তাৰপিছত মই কৈছোঁ আপোনালোকক আৰু এটা যুগ 18 ছেপ্টেম্বৰৰ পৰা 12 নৱেম্বৰলৈকে ঘৰুৱা পৰিৱেশত অলপ বাধা বিঘিনি পাব। ভাল যুগৰ মাজতো কিছু সংখ্যক অকণমান বাধা বিঘিনি যুগ আছে, সেইখিনি মই কৈ দিছোঁ। মাতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান। মাতৃৰ অস্ত্ৰোপচাৰ হ'ব পাৰে বা আপোনাৰো স্বাস্থ্যৰ ক্ষেত্ৰত কিবা অস্ত্ৰোপচাৰ হ'ব পাৰে বা বাধা বিঘিনি পাব পাৰে। ঘৰুৱা পৰিৱেশটো মানে অলপ বাধা বিঘিনি পাব। সম্পত্তিৰ ক্ষেত্ৰতো অলপ সাৱধান হ'ব, বিবাদ হ'ব পাৰে। কাৰণ এটা দুখ লাগিছে ঘৰুৱা পৰিৱেশত, য'ত হস্পিটেল যুগ হ'ব পাৰে। তাৰপিছত আপোনালোকক আৰু এটা মই যুগৰ কথা কৈছোঁ, অলপ বাধা বিঘিনি পোৱা যুগ। সেইটো হৈছে 17 অক্টোবৰৰ পৰা 16 নৱেম্বৰ। বুদ্ধিয়ে কাম নিদিব পাৰে। সেইখিনি সময়তো আপোনালোকৰ ৰোগ ভয় হ'ব পাৰে, প্ৰেমত মতভেদ হ'ব পাৰে, জীৱন সংগী বা সংগিনীৰ স্বাস্থ্য বাধা বা অমিল হ'ব পাৰে। বা কিছুসকলৰ সেইখিনি সময়ত আপোনালোকৰ যদি ডিভৰ্চ কেছ চলি আছে, এই লগ্ন বা ৰাশিৰ জাতক জাতিকাৰ ডিভৰ্চো হ'ব পাৰে। এইখিনি মই আপোনালোকে ডেট ৱাইজ কৰি ল'ব। আৰু ইয়াত এটা কথা আহি পৰিছে, যিখিনি সময়ত এতিয়া ভাল যুগ চলিছে বুলি কৈছোঁ, সেইখিনি সময়তো আকৌ বেলেগ গ্ৰহ দুটা মানে আপোনালোকক বাধা বিঘিনিও দিব পাৰে। সেই যুগখিনি আপোনালোকে নিশ্চয় চাই ল'ব। ভাল যুগ চলি থকাৰ সময়তো ডেটখিনি আপোনালোকে নোট কৰি ল'ব। এই বছৰটো এনেভাৱে যাব। তাৰপিছত আপোনালোকৰ 12 নৱেম্বৰৰ পৰা সম্পূৰ্ণ ডিচেম্বৰ শেষলৈকে 2026, সেইখিনি সময়তো আপোনালোকৰ ধন যুগ, বুদ্ধি তীব্ৰ হ'ব, শিক্ষাত শুভ, উচ্চ শিক্ষাৰ যুগ, প্ৰেমত শুভ, এনেকুৱা ধৰণৰ যুগ এটা আপোনালোকৰ দেখা পোৱা গৈছে। আৰু মই ডেট হিচাপে কি কাৰণে এইবাৰ আপোনালোকক নতুনকৈ বনাই দিছোঁ, কাৰণ আপোনালোকৰ সুবিধা হ'ব। সেইখিনি সময়তে আপোনালোকৰ চাকৰি ব্যৱসায়ৰ ক্ষেত্ৰত ভাল ভাল ডেট যিখিনি কৈছোঁ আগবাঢ়িব। সেইখিনি ডেটৰ ভিতৰতো যদি বাধা বিঘিনি আছে, বাধা বিঘিনিভাৱে আপোনালোকে মই প্ৰতি মাহে দি থাকিম, কণ্টেণ্ট দি থাকিম, তাৰ লগত মিলাই মেলি আপোনালোকে চাই ল'ব। এই হৈছে মই মেঘ লগ্নৰ মেঘ ৰাশি জাতক জাতিকাসকলৰ হেৰিটো ক'লোঁ। কিন্তু খৰচটো কিন্তু গোটেই বছৰটো আছে। সম্বন্ধ সম্পৰ্কত বাধা পাই থাকিব আৰু খৰচটো হ'ব। বিদেশ যাত্ৰাৰ খৰচ হ'ব, হস্পিটেলত খৰচ হ'ব, অনবৰতে যিকোনো ক্ষেত্ৰত খৰচ হ'ব পাৰে। এটা বিশেষ গ্ৰহ খৰচ ভাৱত সোমাই আছে কাৰণে তেওঁলোকৰ গোটেই বছৰটো কিন্তু খৰচে আমনি কৰি থাকিব আৰু মানসিক অশান্তিটো থাকিব পাৰে। আৰু সম্বন্ধ সম্পৰ্কৰ ক্ষেত্ৰত অকণমান সাৱধান হ'ব। ইয়াৰ পিছতে মই বৃষ লগ্ন আৰু বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এটা বছৰটোৰ এটা বৰ্ষফল আপোনালোকৰ বাবে ঠিক কৰিছোঁ। আপোনালোকে চাই ল'ব। আপোনালোকৰ 19 এপ্ৰিলৰ পৰা 14 মে 2026 এটা ৰাজযোগ পাব। এই ৰাজযোগত যান বাহন, সম্পত্তি, বিবাহ, প্ৰেম বা শিক্ষা ক্ষেত্ৰত, চাকৰি ক্ষেত্ৰত, এই কোনো ধৰণৰ আপোনালোকে মূল্যৱান সামগ্ৰী লোৱাৰ ক্ষেত্ৰত, ঘৰ নিৰ্মাণ হওক, এনেকুৱা ধৰণৰ এটা ৰাজযোগ পাব 19 এপ্ৰিলৰ পৰা 14 মে 2026। আপোনালোকে নোট কৰি ৰাখিব ডেটটো। গ্লেমাৰ জগতৰ লগত জড়িত হ'ব পাৰে। কিছুমানে চিনেমা জগত হওক, সাংস্কৃতিক জগত হওক, যিকোনো ক্ষেত্ৰত আপোনালোকৰ মানে এই ভাল সময়। তাৰপিছত আপোনালোকৰ 1 জুনৰ পৰা 31 অক্টোবৰলৈকে
বিবাহৰ যুগ, ব্যৱসায়ৰ যুগ, আয় বাঢ়িব, ঘৰত মাংগলিক কৰ্ম হ'ব, ইচ্ছা পূৰ্ণ হোৱাৰ যুগ, যিকোনো সামগ্ৰী বা আয় বৃদ্ধিৰ সামগ্ৰী লোৱাৰ যুগ, আয় বৃদ্ধিৰ যুগ। আপোনালোকৰ ডেটবোৰ আপোনালোকে নোট কৰি ৰাখিব। তাৰপিছত 12 মাৰ্চৰ পৰা 25 মাৰ্চৰ ভিতৰতো আপোনালোকৰ ভাগ্য বৃদ্ধিৰ যুগ এটা আছে। যাত্ৰা হ'ব, ধাৰ্মিক যাত্ৰা হ'ব পাৰে, বা আপোনালোকে টুৰিজিম ডিপাৰ্টমেণ্ট হওক বা এনেকুৱা ধৰণৰ হোটেল, এনেকুৱা ধৰণৰ গ্লেমাৰ জগত, বিউটি পাৰ্লাৰ, কছমেটিক গুডছ এনেকুৱাৰ লগত জড়িত হোৱাৰ যুগ আছে 12 মাৰ্চৰ পৰা 25 মাৰ্চৰ ভিতৰত। ব্যৱসায় ঘপকৈ আপোনালোকৰ সম্পৰ্ক হ'ব পাৰে, ব্যৱসায় হওক, চাকৰি হওক, ভাগ্য বৃদ্ধিৰ যুগ। তাৰপিছত আপোনালোকৰ 1 আগষ্টৰ পৰা 2 ছেপ্টেম্বৰৰ ভিতৰত স্বাস্থ্য বাধা পাব, কৰ্ম সময়মতে হৈ নুঠিব, ৰোগ ভয় যুগ এটা আছে, ৰোগত ধন যাব পাৰে, বা ঘৰুৱা কাৰোবাৰো যদি ৰোগ হয় আপোনালোকৰ ধন যাব পাৰে, বা মানসিকভাৱে অকণমান আপোনালোক অপ্ৰস্তুত হ'ব পাৰে। আকৌ 17 আগষ্টৰ পৰা 17 ছেপ্টেম্বৰত আপোনালোকক এটা যুগ দেখা পাইছোঁ, সম্পত্তি, যান বাহন, ঘৰ নিৰ্মাণৰ পৰিকল্পনা আছে আপোনালোকৰ। কিন্তু সেই সময়ত হৃদয় ৰোগৰ পৰা অলপ ভয়, মাতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত অলপ ভয়, বা ঘৰুৱা পৰিৱেশ অকণমান আপোনালোকৰ ঘৰুৱা পৰিৱেশ অলপ বাধা বিঘিনি হ'ব পাৰে। ঘৰুৱা পৰিৱেশ বাধা বিঘিনি দেখা পাইছোঁ। 3 ছেপ্টেম্বৰৰ পৰা 5 নৱেম্বৰৰ ভিতৰত শত্ৰু জয় আছে, চাকৰিৰ যুগ আছে, ব্যৱসায়ৰ যুগ আছে। ৰোগৰ পৰা সাৱধান হ'ব, কিন্তু ৰোগৰ পৰা সাৱধান হ'ব, বিশেষকৈ ডায়েবেটিছ ৰোগ হওক বা কিডনী হওক বা এনেকুৱা ধৰণৰ ৰোগৰ পৰা সাৱধান হ'ব। গুপ্ত ৰোগৰ পৰাও সাৱধান হ'ব লাগিব। 5 নৱেম্বৰৰ পৰা 22 নৱেম্বৰৰ ভিতৰত বুদ্ধিনাশ যুগ এটা আছে। উপস্থিত বুদ্ধিনাশ হ'ব, খৰচ হ'ব, ধন টকা পইচাৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব। আৰু সেইদৰে মই আৰু এটা যুগৰ কথা আপোনালোকক এইখিনি কথা কৈছোঁ যে এইখিনি আপোনালোকৰ ভাল যুগ। আপোনালোকে ডেটবোৰ আপোনালোকে ৰাখি থ'ব। আৰু 23 ফেব্ৰুৱাৰী পৰা 10 মে'ৰ ভিতৰত এটা যুগ দেখা পাইছোঁ। এই যুগটোত কিন্তু কৰ্মক্ষেত্ৰত তৰ্ক বিতৰ্ক হ'ব পাৰে। ব্যৱসায় বাণিজ্য যদি পাৰ্টনাৰশ্বিপত কৰিছে তেন্তে সম্বন্ধ সম্পৰ্ক বেয়া হ'ব পাৰে। 23 মে'ৰ পৰা 10 মে'ৰ ভিতৰত ঘৰত মাংগলিক কৰ্ম হ'লেও অলপমান বাধা বিঘিনিৰ মাজেদিয়ে হ'ব পাৰে, খৰচ হ'ব, আৰু সেই কৰ্মক্ষেত্ৰ আৰু লাভ ক্ষেত্ৰত অকণমান আপোনালোকৰ বাধা বিঘিনি দেখা পোৱা গৈছে 23 ফেব্ৰুৱাৰীৰ পৰা 10 মে'। আৰু কৈছোঁৱে ৰাজযোগ আপোনালোকৰ 12 মাৰ্চৰ পৰা 25 মাৰ্চৰ ভিতৰত ৰাজযোগ এটা আছে। ভাল যুগ, আৰু এইটো আপোনালোকৰ যাত্ৰা, ধৰ্মযাত্ৰা এনেকুৱা ধৰণৰ কৰ্ম হ'ব। আৰু আপোনালোকৰ বছৰটোত স্বাস্থ্য বাধা আৰু কৰ্ম সময়মতে হৈ নুঠিব পাৰে, এলাহ ভাৱ এটা আহিব পাৰে বৃষ লগ্ন আৰু বৃষ ৰাশি জাতক জাতিকাসকলৰ। এইখিনি আপোনালোকে অলপ সাৱধানে গোটেই ডেটখিনি আপোনালোকে নোট কৰি ল'ব, আৰু সেইমতে আপোনালোকে ভাল সময়ত ভাল কৰ্মটো কৰি যাব। আৰু সেই ভাল সময়ৰ ভিতৰতে 2-এটা বাধা বিঘিনি দেখা পোৱা গৈছে, সেইখিনি আপোনালোকে ভালদৰে চাব। আৰু প্ৰতি মাহে মোৰ যেতিয়া কণ্টেণ্ট দিম তেতিয়া মই তাৰ প্ৰতিকাৰৰ বিষয়ে কৈ আহিম। মিথুন লগ্ন আৰু মিথুন ৰাশি জাতক জাতিকাৰ বাবে বৰ্তমান খুব ভাল সময় চলি আছে বুলি ক'ম। বৰ্তমান শিক্ষাত খুব শুভ দৃষ্টি আছে বৰ্তমান সময়ত। ধন টকা পইচা আহৰণৰ শুভ দৃষ্টি আছে। চাকৰি, ব্যৱসায় যুগ, মান সন্মানৰ যুগ, প্ৰেম, বিবাহ আৰু বিবাহিত দম্পতীৰ গৰ্ভধাৰণ আৰু সন্তান প্ৰাপ্তিৰ যুগ 1 জুনলৈকে এই সময়টো। কিন্তু আপোনালোকৰ ইয়াত মাইনাছ পইণ্ট এটাই আহিছে যে আপোনালোকৰ ফেটি লিভাৰ বা চৰ্বি বাঢ়ি যোৱাৰ ৰোগ হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব। 19 এপ্ৰিলৰ পৰা 14 মে' 2026ত যাত্ৰা হ'ব, ধৰ্মযাত্ৰা হ'ব, বিদেশ যাত্ৰা হ'ব পাৰে। আপোনালোকে মূল্যৱান ঘৰুৱা সামগ্ৰী কিনাৰ মন মেলিব। কাপোৰ কানিৰ পৰা আৰম্ভ কৰি ইলেক্ট্ৰনিক্সৰ আইটেম চখ কৰিব মন যাব, আৰু বেলেগৰ পইচায়ো আপোনাৰ চখ পূৰ্ণ হ'ব পাৰে। এইটো এটা ভাল যুগ। কেৱল আপোনালোকৰ সম্বন্ধ সম্পৰ্কটোৰ ক্ষেত্ৰত যাতে অনৈতিক সম্বন্ধ নহয়,
এক্সট্ৰা মেৰিটেল এফেয়াৰ যাতে নহয় তাৰ প্ৰতি সাৱধান হ'ব লাগিব। 19 এপ্ৰিলৰ পৰা 14 মে। 11 মে'ৰ পৰা 20 জুন ব্যৱসায়ত উন্নতি আপোনালোকৰ। যিসকলে ঘৰত মাংগলিক কৰ্ম হোৱাৰ যোগ আছে, আয় বাঢ়িব, ধন আহিব হাতলৈ। পুলিচ বিভাগ, সেনাবাহিনী বিভাগ, গৃহ বিভাগত চাকৰি হ'ব পাৰে বা এই বিভাগবোৰত কৰা চাকৰি কৰি থকা সকলৰ শুভ মংগলময় সময়। কনষ্ট্ৰাকশ্যন, বিল্ডাৰ, ৰিয়েল ইষ্টেটৰ ব্যৱসায়ত ভাল হ'ব। ঘৰত মাংগলিক কৰ্ম হ'ব পাৰে। আৰু আপোনালোকৰ এই সময়খিনিত প্ৰেম নতুনকৈ হ'ব পাৰে আৰু টেকনিকেল লাইনত শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়িব পাৰিব। 11 মে' পৰা 20 জুন। এতিয়া আপোনালোকৰ ৰাজযোগ এটা কথা কওঁ, মিথুন লগ্ন বা মিথুন ৰাশি জাতক জাতিকাসকলৰ 6 জুনৰ পৰা 22 জুন খুব কম সময়। এই সময়খিনিত কিন্তু আপোনালোকে চান্সটো ল'ব পাৰে। এই ৰাজযোগত আপোনালোকৰ কাৰোবাৰ লগত সম্বন্ধ সম্পৰ্ক ভাল হ'ব পাৰে, প্ৰেম হ'ব পাৰে, হাতলৈ ধন আহিব, ব্যৱসায় বাণিজ্য প্ৰসাৰ বাঢ়িব, উপাৰ্জন বাঢ়িব, মান সন্মান পাব, ছ'চিয়েল মিডিয়াৰ যোগেদি উন্নতি, বুদ্ধি তীব্ৰ হ'ব, নিউজ ৰিডাৰ, ৰিপৰ্টাৰ, স্পৰ্টছ সকলো ক্ষেত্ৰতে ভাল, শিক্ষাটো ভাল, বুদ্ধি তীব্ৰ হ'ব, বুদ্ধিয়ে আপোনালোকক সংযোগ স্থাপন কৰাব, চাকৰি ব্যৱসায় ক্ষেত্ৰত হাতলৈ ধন আহিব। এইটো ৰাজযোগ হয়, কম দিনৰ কাৰণে, কিন্তু সেইটো এটা ভাল যোগ। আপোনালোকৰ আকৌ এটা ৰাজযোগ আছে। এই ৰাজযোগটো 15 ছেপ্টেম্বৰৰ পৰা 25 অক্টোবৰ। এইটো অলপ দীঘলীয়া ৰাজযোগ। দীঘলীয়া মানে 35-40 দিনৰ ৰাজযোগ। পুনৰ আপোনালোকৰ যান বাহনৰ যোগ আছে, ঘৰ নিৰ্মাণৰ যোগ আছে, সম্পত্তিৰ যোগ আছে, মাটি বাৰীৰ যোগ আছে। ৰাজনীতি কৰা সকলৰো শুভ হয়, কৰ্মত শুভ, সামাজিক সময় হয়, যান বাহন সম্পত্তি। এইটো ৰাজযোগত মানে চব ফালৰ পৰা ভাল হয়। শিক্ষা ক্ষেত্ৰতো ভাল হয়, হাতলৈ ধন আহিব, শত্ৰু আপোনালোকক একো কৰিব নোৱাৰিব, তেনেকুৱা এটা ৰাজযোগ। এইটো আকৌ দুটা ৰাজযোগ আপোনালোকে পাইছে 2026-ত। এই ডেটকেইটা নোট কৰি ৰাখিব। আকৌ আপোনালোকৰ এই ৰাজযোগৰ মাজতো দুই এটা গ্ৰহৰ ৰাজযোগ দিয়ে। আকৌ কিছুমান কুৰু গ্ৰহ আছে, পাপী গ্ৰহ আছে, সিহঁতি আকৌ সেই ৰাজযোগৰ মাজতো আকৌ আপোনালোকক বেলেগ ফালে অকণমান বাধা বিঘিনি দিব। সেইকাৰণে ৰাজযোগটো কৈছোঁ আকৌ যে এইটো সময়তে এনেকুৱা এটা যোগ কৈছে বুলি আপোনালোকে শুনিলে এইটো নাভাবিব যে ৰাজযোগটো থাকিবই, কিন্তু তাৰ মাজতো দুই এটা অলপ বাধা বিঘিনি যোগ সেই ৰাজযোগৰ সময়খিনিত বেলেগ গ্ৰহে দিব পাৰে। 18 ছেপ্টেম্বৰ বা 12 নৱেম্বৰ মুখৰ ৰোগৰ যোগ আছে, তৰ্ক বিতৰ্কও যোগ হ'ব পাৰে। পইচা ক্ষেত্ৰত সাৱধান হ'ব, সম্পত্তিৰ বিবাদ হ'ব পাৰে, ধন টকা পইচা নাশ হ'ব পাৰে। হাতলৈ ধন টকা পইচা আহিলেও ধন টকা পইচাও নাশ হ'ব পাৰে। আৰু আপোনালোকৰ যাত্ৰা আছে, এইবাৰ বিদেশ যাত্ৰা আছে। বিদেশ যাত্ৰা কৰোঁতে অলপমান বাধা বিঘিনি হ'ব পাৰে, যাত্ৰা পথত বাধা বিঘিনি হ'ব পাৰে। পিতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব। কৰ্ম ক্ষেত্ৰতো সাৱধান হ'ব লাগিব এই বছৰটো। আৰু এয়া 23 ফেব্ৰুৱাৰীৰ পৰা 10 মে'লৈকে সাৱধান হোৱাৰ যুগ এটা। এই 23 ফেব্ৰুৱাৰীৰ পৰা 10 মে'ৰ ভিতৰত যদি কিবা ৰাজযোগো আছে তেনেহ'লে সেইখিনি সময়তো আপোনালোকৰ এই বাধা বিঘিনি যুগটো বেলেগ গ্ৰহই আপোনালোকক দি থাকিব। কৰ্ম কৰিব কৈছে, মিথুন লগ্ন আৰু মিথুন ৰাশি কৰ্মস্থানত এটা বিশেষ গ্ৰহই কৰ্ম কৰিব কৈছে আপোনাক। কৰ্ম আপুনি কৰক, কৰ্ম দেৰিকৈ হ'ব পাৰে, কিন্তু কৰ্ম কৰি থাকিব কৈছে। কৰ্ম কৰি থাকিলে আপুনি নিশ্চয় ফলটো পাব। আৰু বাকী যি আপোনালোকৰ মই ক'ম, মাহে মাহে প্ৰতিটো লগ্ন ৰাশিৰ মই কণ্টেণ্ট আনি থাকিম, তাত আপোনালোকে চাই ল'ব। আৰু আজিলৈ মই এই 3টা লগ্ন ৰাশিৰ বিষয়ে কৈ ভিডিঅ'টো সামৰিব লৈছোঁ। আগন্তুক দিনবোৰতো মই লাহে লাহে বাকী থকা লগ্ন ৰাশিৰ বিষয়ে ক'ম। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, শুভাকাংক্ষীসকললৈ শ্বেয়াৰ কৰি দিব আৰু যোগাযোগ কৰিব। জন্মকুণ্ডলী অধ্যয়ন কৰিলেহে যোগ কি চলিছে, দশা, অন্তৰ্দশা, প্ৰত্যন্তৰ্দশা, মহাদশাৰ পৰা আৰম্ভ কৰি চাইহে বৰ্ষচক্ৰটো ক'ব পৰা যায়। আৰু আজিলৈ মই সকলোকে পুনৰবাৰ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাই ভিডিঅ'টো আৰু কণ্টেণ্টটো মই ইমানতে সামৰণি মাৰিছোঁ। নমস্কাৰ।